তুমি চিন্তাই নকৰিবা কিয় ইমান কেঁকাই আছা তুমি যেহেতু সজ্জাগত তুমি সেইবিলাক চিন্তাই নকৰিবা যি জোৱাই আহি আছে বিয়ৈও আহি আছে বোৱাৰীয়ে সকলোবিলাক কৰিব নহয় তোমাৰ ভোক লাগিছে নেকি এইটো কোৱা ভোক লাগিছে নেকি নাই লগা হ'ব তুমি চিন্তা কৰিব নালাগে তুমি অকলো চিন্তা নকৰিবা এতিয়ালৈকে আহিব আহি নাই ঠিক আছে মই অকল চাই আহোচোন চিন্তা কৰিব নালাগে তুমি শুই থাকা এইটো অথনিয়ে গ'ল সি এতিয়ালৈকে আহি পোৱাহি নাইকিয়া দেখোন ক'লে যে গ'ল বোৱাৰী তুমি ইয়াত কি কৰি আছা সেই গৌৰৱ অথনিয়ে ওলাই গ'ল এতিয়ালৈকে আহি পোৱা নাই তাকে চাই আছো তুমি সেই গৌৰৱৰ পিছে পিছে যে ঘূৰি ফুৰিছা সেই ভিতৰত মানুহজনে কি কৰি আছে কেকাই কেকাই সেইখিনি তোমাৰ খেয়াল আছে চাইছো নহয় মই গৈ চাই চিতি আহিছোগে চাই চিতি আহিছে মই কিমান সময় ধৰি তাত বহি আছো মানুহজনীক তুমি চাব লাগে নে গৌৰৱৰ পিছে পিছে ঘূৰি ফুৰিব লাগে গৌৰৱ এতিয়া কেঁচুৱা নহয় সি কি কৰে কওক আৰু সেই মানুহজনীয়ে কাপোৰ কানি কিবা লেতেৰা কৰিলে কাপোৰখিনি ভালকে চাফা কৰিব লাগিব আৰু এটা কথা এতিয়া যি জোৱাই আহি আছে লগতে আকৌ সেই বিয়ৈও আহিব বোলে তেওঁলোকৰ খোৱা বোৱাৰ ব্যৱস্থা কৰিব লাগিব মই কৈ থলো যদি কেনেবাকে তেওঁলোকে যদি বেয়া পায় কিন্তু কথা বৰ বেয়া হ'ব মই কৈ থলো কিন্তু সেইখিনি তুমি খেয়াল কৰিব লাগিব মই আহিছো কিমান আৰু বেমাৰী কানি কাপোৰ কটি থাকিম কিমান আৰু এইবিলাকৰ আদপেচন ধৰি থাকিম মোৰ মানে একে অশান্তি লগা হৈছে হাগিব মুতিব সেইবিলাক মইহে চাফা কৰিব লাগে কি যে শান্তি নাইকিয়া হ'ল নহয় মোৰ মা তুমি কিয় কান্দিছা নেকান্দি আৰু উপায় আছে নেকি ঘৰখনত গোটেই কামৰ বোজাটো যেন মোৰ মূৰৰ ওপৰতহে আছে ভিতৰত বেমাৰী পৰি আছে সেই বেমাৰী খোৱা লোৱা কানি কাপোৰ সমস্ত কাম কৰিব লাগে মই এজনী মানুহে ইমানখিনি কাম কেনেকে কৰোঁ বাৰু কচোন গোটেই কাম কৰি কৰি মই ভাগৰি পৰোঁ ৰাতি বিচনাত শুবলৈ গ'লে ভৰি কুটকুটাই থাকে দিনটো খোজকাঢ়ি কাম কৰি থকাৰ কাৰণে টোপনি নাযায় কালি গোটেই ৰাতিটো টোপনি নাযায় আজি মোৰ সেই টোপনি নোযোৱাৰ কাৰণে মূৰৰ বিষ হৈ আছে লগতে গাটো গৰম গৰম হৈ আছে এতিয়া আকৌ বৰ্তাই কি কৈছে জানো সেই বৰমাৰ বোলে কানিয়া কাপোৰ এখন পায়খানাই কৰিলে নে কি কৰিলে জানো সেইবিলাক চাফা কৰিবলৈ কৈছে মই আৰু কিমান চাফা কৰিম সেইবিলাক চাফা কৰি মই ভাত খাবলৈ মন নাযায় মই অশান্তি লাগিছে আৰু মোৰ গম পাইছনে আকৌ কৈছে তাৰ ওপৰতে এতিয়া বোলে আলহী আহিব জীয়েক জোৱায়েক আহিব বিয়ৈক আহিব সিহঁতৰ যা যোগাৰো কৰিবলৈ আছে খোৱাৰ কানি কাপোৰ সোপা ধুই ঘৰ চাফা কৰি তাৰপিছত মই খোৱাৰ যোগাৰ কেতিয়া কেনেকে কৰোঁ বাৰু কচোন হয় দে মই আৰু কিমান কাম কৰিম ঘৰখনত কাম কৰি কৰি মই ভাগৰি পৰিছো একদম মোৰ শান্তি নাইকিয়া হৈছে মা কি কৰিবি ক দেউতা ঢুকাৰ পিছত আমাৰ সব কাম কৰিবই লাগিব হয় দে গৌৰৱ তই আজি মুঠতে ভালকে থাকিবি যেন কোনেও তোক দোষাৰোপ নকৰে সব দুখবিলাক গৈ পিছত তোকে দুখিব আৰু তোকে গালি পাৰি থাকিব সেইকাৰণে তই অকণ ভালকে থাকিবি আহিব নহয় সেই বায়েৰ হাত ভিনিহে হাত আহি পেলাই কিবা এটা অকণমান গন্ধগোল দেখিলে তোকে গালি পাৰিব মোকতো গালি নাপাৰি নাথাকে সিহঁতে উপায় নাইকিয়া হৈছে গম পাইছ মুঠতে তই একদম আজি সাৱধান হৈ থাকিবি ময়ো এনেকে থাকিলে নহ'ব এতিয়া গৈ কামত লাগোগে গম পাইছনে তই ৰ মই কাম কৰোগে ঠিক আছে মা এতিয়ালৈকে পোৱাহি নাই সেই আহিছে বিয়ৈ পালেহি নমস্কাৰ পালেহি তাকে নমস্কাৰ হ'ব তোমালোকে ভিতৰলৈকে যোৱা হা মই বিয়ৈৰ লগত অকণ কথা পাতো যোৱা আচ্ছা এনে ভালেই নহয় ক'তনো ভাল সেয়া কেকাই গুঠাই আছে বুজিছে তাকেতো এতিয়া কেনেধৰণে আছে বাৰু কেনেধৰণে আছে ঔষধ পাতি কি কৰিছে নকৰিছে কৰি আছো আশা নাই বুজিছে
মোৰ বেয়াও লাগে হয়। কিমান আৰু কৰিম সেয়া মানে ঔষধ পাতি খুৱাই আছোঁ এতিয়া বোৱাৰীজনীয়ে ইটো সিটো কৰি আৰু পইচা ধৰি থাকে তথাপিতো মানে ভাল লগা নাই বুজিছে মোৰ মানে মনে কোৱা নাই যে এনে উঠিব কৰিব পাৰে নাই নাই নোৱাৰে 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 হয় নেকি উঠি কৰিব নোৱাৰে এই ডাক্তৰ দেখুৱাই আছেতো নহয় ডাক্তৰ দেখুৱাই আছোঁ হয় এনে ধৰক এই খোৱা বোৱাটো নিজে খুৱাই দিব লাগে নে নাই খুৱাই দিব লাগে হয় হয় তেওঁ নিজে লৈ খাব নোৱাৰে নোৱাৰে এনে মাত বোল কৰিব পাৰে নহয় মাত বোল দুই এটা কৰে আৰু হয় এতিয়া কিনো কৰিব ইয়াতো আমাৰ কৰাখিনি আমি কৰিছোৱেই আপুনি যথেষ্টখিনি কৰিছে হয় নে নহয় গতিকে চব বাকীখিনি আৰু নেদেখাজনৰ ওপৰত আমিতো আৰু তাতকে একো কৰিব নোৱাৰো দিয়কচোন হয় নে নহয় নেদেখাজনেহে কৰিব সেয়া চিন্তা চৰ্চা কৰি একো লাভ নাই সকলো ঈশ্বৰৰ ইচ্ছা গতিকে আমাৰ কামখিনি আমি কৰিবই লাগিব হয় নে নহয় গতিকে এতিয়া তাকেহে চিন্তা কৰিছো যে ভালে ভালে পাৰ হৈ যোৱাই ভাল বাৰু ইমান কষ্ট কৰি থকাতকে বেমাৰীও কষ্ট ঘৰখনৰ কষ্ট নহয়নে বাৰু হয়তো বুজি পাইছো জানো মই পাই থৈছো মোৰ দেউতা মাহঁতৰ লগত মই পাই থৈছো এইবিলাক বুজিছেনে সেই একেই কথা গতিকে এতিয়া অন্তিম সময় গতিকে উপায় নাই হয়নে নহয় ঠিক আছে তেতিয়াহ'লে এপাক চাই নেকি মা তই ভাত খাইছ মা নাই খাওঁ মোৰ গাটো বহুত বেয়া একেবাৰে ইমান বেয়া লাগিছে গাটো জ্বৰ লাগিছে আৰু তাতে ভাত কি খাবি যি অকণমান বস্তু আনিছে তাৰে বনাই পেলাই আলহীক দিওঁতেই গ'ল মোলৈ একোৱেই নাই খাবলৈ সেইকাৰণে ভাত নাখালোৱে আৰু ভাত নোখোৱাৰ কাৰণে গাটো আৰু বেছি বেয়া লাগিছে গৌৰৱ আজি দেউতাৰ থকা হ'লে আমাৰ বাৰু এনেকুৱা অৱস্থা হ'লহেঁতেন নে দেউতাৰ নাথাকিল কাৰণে আমাৰ এনেকুৱা অৱস্থা হৈছে দেউতাৰ থকা হ'লে মই ইমান কষ্ট কৰিব লগাও নহ'লহেঁতেন গম পাইছনে মই বহুত কষ্ট কৰিব লগা হৈছে গোটেই ঘৰখনৰ কাম কৰি পেলাই মই ভাগৰি পৰিছোঁ একদম ভাগৰি পৰিছোঁ কি কৰিবি মা কামটো কৰিবই লাগিব কাম কৰিবই লাগিব কিন্তু ৰাতিপুৱা শোৱাৰ পৰা উঠি একদম ৰাতি শোৱালৈকে তোৰ দেউতাৰ থকা হ'লে মই ইমান কষ্ট কৰিব লগাই নহ'লহেঁতেন বোৱাৰী তুমি নিজকে কি বুলি ভাবিছা কি বুলি ভাবিছা ভাবি ৰ'বচোন ৰ'ব আপুনি ইমান খং নাখাব মই আপোনাক কেইটামান কথা ক'ম শুনকচোন আপোনাৰ ভাই ঢুকুৱা আজি কিমান দিন হৈছে কওকচোন হা আৰু ভাই ঢুকোৱাৰ পিছৰ পৰাই এই মানুহজনীক আপুনি ইমান অত্যাচাৰ কৰেনে সকলো কাম বন ঘৰৰ যি য'ত আছে সকলো কাম এই মানুহজনীয়ে কৰে এইবিলাক ভাল হৈছে কওকচোন আপুনিতো মানুহজনী কেটা জেগাই কৰে মইতো ভিতৰত থাকি সকলো কথা গম পালোঁ হা এইবিলাক কৰিব নাপায় নহয় আপুনি এজন বয়সস্থ মানুহ ময়ো এজন বয়সস্থ মানুহ হা এই মানুহক মৰম দিলেহে মৰম পাব আপুনি তাকে নকৰি আপুনি 24 ঘণ্টাই যদি মানুহজনী কামৰ বোজা দিয়ে গালি গালাজ পাৰি থাকে তেনেকে এই বোৱাৰীজনীয়ে কাক লৈ থাকিব কওকচোন হা কাৰ মুখ লৈ থাকিব আৰু সদায় যদি ব্যৱহাৰ বেয়া কৰে কেনেকৈ থাকিব কওকচোন হেৰি ভাতৰ তিতা খাব পাৰে কিন্তু মাতৰ তিতা খাব নোৱাৰি কথাটো আপুনি গম পাইছে নাই কওকচোন হেৰি আমি সকলোবোৰ পৰিস্থিতি না কথাটো মনত ৰাখিব গতিকে চাই চিতি কামবিলাক কৰিব লাগে আৰু মানুহক মানুহ বুলি ভাবিব লাগে বুজিছেনে আমি সকলো তেজ মঙহৰ মানুহ বুজিছেনে আমি এই সকলোবোৰ একেই গতিকে কথাবিলাক অলপ চিন্তা কৰিব আৰু কথাখিনি কোৱাৰ কাৰণে বেয়া নাপাব বহুত আক্ষেপত কৈছোঁ